নমস্কাৰ মিউজিকেল টিউটৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ অন্তত এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। এই ভিডিঅ'টিত আমি ভাৰতীয় ধ্ৰুপদী নৃত্যসমূহৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ ক্লাছিকেল ডেন্সেছ অফ ইণ্ডিয়া। কোনটো ক্লাছিকেল ডেন্স কোনখন ৰাজ্যৰ হয় আৰু ইহঁতক আমি ট্ৰিকৰ মাধ্যমেৰে সহজে মনত ৰাখিবলৈ চেষ্টা কৰিম, লগতে কিছুমান MCQ কৰিম। আপোনালোকে যদি ডাইৰেক্ট মনত ৰাখিব পাৰে তেতিয়া ট্ৰিকবোৰ নল'লেও হ'ব, মানে ইগন'ৰ কৰিব পাৰে। আৰু যদি ডাইৰেক্ট মনত ৰখাত অকণমান প্ৰব্লেম হৈছে তেতিয়া ট্ৰিকৰ মাধ্যমেৰে সহজে মনত ৰাখিব পাৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সংগীত নাটক একাডেমীৰ মতে ভাৰতত 8টা ক্লাছিকেল ডান্স আছে আৰু মিনিষ্ট্ৰী অফ কালচাৰৰ মতে ভাৰতত 9টা ক্লাছিকেল ডান্স আছে। এই সংগীত নাটক একাডেমীৰ 8টা ক্লাছিকেল ডান্স আৰু লগতে চাউতো লগ লাগি মিনিষ্ট্ৰী অফ কালচাৰৰ মতে 9টা ক্লাছিকেল ডান্স হৈছে। সংগীত নাটক একাডেমীৰ বিষয়ে অলপ চাই লওঁ। সংগীত নাটক একাডেমীখন আছে দিল্লীত। সংগীত নাটক একাডেমীখন মিনিষ্ট্ৰী অফ কালচাৰৰ এখন অট'নমাছ বডি হয় আৰু সংগীত নাটক একাডেমীখন মিউজিক, ডান্স আৰু ড্ৰামাৰ এখন নেশ্যনেল একাডেমী। আপোনালোকে বাৰু ভাবিছেনে এই ক্লাছিকেল ডান্সবোৰ কোনোবা এখন কিতাপত লিখা আছিল নি বাৰু? হয়, ক্লাছিকেল ডান্সবোৰ নাট্যশাস্ত্ৰ নামৰ এই কিতাপখনত লিখা আছিল। এই কিতাপখন লিখিছিলে ভৰতমুনিয়ে আৰু এই কিতাপখনক 5 নম্বৰখন বেদ বুলি কোৱা হয়, মানে 5th বেদা। কিন্তু আমি যদি কুৱেশ্যনত আহে বেদ কেইখন বুলি তেতিয়া 4খনেই লিখিব লাগিব। এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়া মতে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ব বেদ, এই 4খন বেদৰ কথাই আমি লিখিব লাগিব। কিন্তু নাট্যশাস্ত্ৰক 5 নম্বৰখন বেদ বুলি কোৱা হয়। আৰু অভিনয় দৰ্পণত লিখা আছে ক্লাছিকেল ডান্সৰ কথা। অভিনয় দৰ্পণখন লিখিছিলে নন্দিকেশ্বৰে। এই দুটা আপোনালোকে মনত ৰাখিব। নাট্যশাস্ত্ৰ কোনে লিখিছিলে? ভৰতমুনিয়ে আৰু 5th বেদা বুলি কোৱা হয়। আৰু অভিনয় দৰ্পণখন নন্দিকেশ্বৰে লিখিছিলে। আহক এতিয়া আমি এই 8টা ক্লাছিকেল ডান্স ক'ৰ হয় তাক চাওঁ, মানে কোনখন ৰাজ্যৰ লগত ৰিলেটেড হয় বা ক'ৰ পৰা অৰিজিনেট হৈছিল। ভাৰতনাট্যম তামিলনাডুৰ হয়। আপোনালোকক মেপত দেখাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ মনত ৰৈ যায়। এইখন হৈছে তামিলনাডু। ভাৰতনাট্যম ক'ৰ হয়? তামিলনাডু। আৰু ভাৰতনাট্যমেই হৈছে ভাৰতৰ আটাইতকৈ প্ৰাচীনতম ধ্ৰুপদী নৃত্য, মানে অল্ডেষ্ট ক্লাছিকেল ডেন্স। কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ, ওডিচি উৰিষ্যাৰ, কথাকলি কেৰালাৰ, মোহিনীঅট্টম কেৰালাৰ, মণিপুৰী মণিপুৰৰ, সত্ৰীয়া আমাৰ অসমৰ। এইটোতো আমি চবেই জানো ন, সত্ৰীয়া অসমৰ হয়। আৰু কথক হৈছে ক'ৰ? উত্তৰ প্ৰদেশৰ। এইখন উত্তৰ প্ৰদেশ, কথক উত্তৰ প্ৰদেশৰ। আকৌ এবাৰ আমি চাই লওঁ। ভাৰতনাট্যম তামিলনাডুৰ, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ, ওডিচি উৰিষ্যাৰ, মণিপুৰী মণিপুৰৰ, সত্ৰীয়া অসমৰ, কথাকলি কেৰালা, মোহিনীঅট্টম কেৰালা, কথক উত্তৰ প্ৰদেশৰ। আপোনালোকে যদি ডাইৰেক্ট মনত ৰাখিব পাৰে ভালেই, কিন্তু যদি কাৰোবাৰ ডাইৰেক্ট মনত নাই ৰোৱা, এতিয়া আমি ট্ৰিকৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ ট্ৰিকৰ মাধ্যমেৰে ক্লাছিকেল ডান্সকেইটা কোনখন ৰাজ্যৰ লগত ৰিলেটেড হয় সহজে মনত ৰাখিব পাৰি। আহক চাওঁ। ধৰি লওক দুজনী ছোৱালী আছে, এজনী মোহিনী আৰু এজনী কলি। এই মোহিনী আৰু কলিয়ে এই কেৰেলা বেয়া পায়, মানে কেৰেলা চব্জি খাই বেয়া পায়। আপোনালোকে মনত এনেকৈ ৰাখি ল'ব। মোহিনী আৰু কলিয়ে কেৰেলা চব্জি খাই বেয়া পায়। এই মোহিনীৰ পৰা মোহিনীঅট্টম আহিলে আৰু কলিৰ পৰা কথাকলি আহিলে। দুইটা ক্লাছিকেল ডান্স ক'ৰ হয়? কেৰেলাৰ হয়। মোহিনী আৰু কলিয়ে কেৰেলা চব্জি খাই বেয়া পায়। মোহিনীঅট্টম কথাকলি ক'ৰ? কেৰেলাৰ। নেক্সট, ভৰত নামৰ এটা ৰজা আছে। এই ৰজাই কি খায়? তামোল খায়। এবাৰ মোহিনী আৰু কলিয়ে কেৰেলা বেয়া পাইছিলে, এবাৰ ভৰতে কি ভাল পায়? তামোল খাই ভাল পায়। সেইকাৰণে ভাৰতনাট্যম, ভৰতৰ পৰা আহিলে ভাৰতনাট্যম ক'ৰ? তামিলনাডুৰ। এই তামোলৰ পৰা তামিলনাডু।
কথক শব্দটোত এই কাথা শব্দটো লুকাই আছে, আপোনালোকে দেখিছেনে বাৰু? এই কেটো যদি আঁতৰাই দিওঁ, কথকৰ কেটো যদি আঁতৰাই দিওঁ, লাষ্টৰ কেটো, তেতিয়া কি হ'ব? কাথা হ'ব। আমি জানো কাথা ক'ত লগায়? পাণত লগায়, হয়নে নহয়? কাথা পাণত লগায়। আৰু কোনখন ঠাইৰ পাণ বিখ্যাত বাৰু? বনাৰস বা বাৰাণসী, হয়নে নহয়? বাৰাণসী বনাৰস ক'ত আছে? উত্তৰ প্ৰদেশত আছে। এনেকৈ মনত ৰাখি ল'ব। কথকত কাথা শব্দটো লুকাই আছে। কাথা আমি ক'ত লগাওঁ? পাণত লগাওঁ। ক'ৰ পাণ বিখ্যাত? বনাৰসৰ পাণ বিখ্যাত। বনাৰস ক'ত আছে? উত্তৰ প্ৰদেশত আছে। তেতিয়াহ'লে কথক ক'ৰ হৈ যাব? উত্তৰ প্ৰদেশৰ হৈ যাব। নেক্সট ট্ৰিকটো হ'ল অন্ধ এজনক পুৰি খুৱাবা। অন্ধ এজনক পুৰি খুৱাবা। অন্ধ্ৰৰ পৰা আহি গ'ল অন্ধ্ৰপ্ৰদেশ আৰু পুৰীৰ পৰা আহি গ'ল কুচিপুড়ি। কুচিপুড়ি ক'ৰ হয় তেতিয়াহ'লে? অন্ধ্ৰপ্ৰদেশৰ। আৰু যিটো চাওক একচুৱেলি ছেমি ক্লাছিকেল ডান্স বুলি কোৱা হয়। চাও ক'ৰ হয়? আপোনালোকে মনত ৰাখি ল'ব, জব বুলি, JOB, ঝাৰখণ্ড, উৰিষ্যা, ৱেষ্ট বেংগল। বিটো বেংগলৰ পৰা বিটো আহিছে দেই। আমাৰ ভিডিঅ'সমূহ আপোনালোকে ইউটিউবত চাই আছে চাগে। আমাৰ হোৱাটছআপৰ এটা চেনেল আছে, তাতো জইন হ'ব পাৰে। আমি কিছুমান ৰিলেটেড ইনফৰমেশ্যন তাত পঠিয়াওঁ। ফেচবুকতো চাব পাৰিব এতিয়া, আৰু ইনষ্টাগ্ৰামতো চাব পাৰিব। আপোনালোকে জাষ্ট @magical-tutor বুলি যদি চাৰ্চ কৰে, আমাৰ পেজটো বা আমাৰ চেনেলকেইটা পাই যাব। আৰু আপোনালোকে যদি নোটছ বনোৱা নাই, ফ্ৰীকৈ যদি নোটছ বিচাৰে, তেতিয়া আমি টেলিগ্ৰামত ফ্ৰীকৈ নোটছখিনি উপলব্ধ কৰোঁ। আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। তাত আমাৰ প্ৰতিটো ক্লাছৰে নোটছখিনি আমি তাত পঠিয়াই দিওঁ। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পিনি পঢ়িব পাৰিব। আহক তেতিয়াহ'লে আমি কেইটামান MCQ প্ৰেক্টিছ কৰোঁ। হাউ মেনি ক্লাছিকেল ডান্স ফৰ্মছ আৰ অফিচিয়েলি ৰিকগনাইজড বাই সংগীত নাটক একাডেমি? সংগীত নাটক একাডেমীৰ মতে ক্লাছিকেল ডান্স কেইটা আছিলে? 8টা। আৰু মিনিষ্ট্ৰি অফ কালচাৰৰ মতে ক্লাছিকেল ডান্স কেইটা আছিলে? 9টা। মনত ৰাখিব। হুইচ এনচিয়েণ্ট টেক্সট ইজ কনচিডাৰ্ড দ্য ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান ক্লাছিকেল ডেন্স? ইণ্ডিয়ান যিটো ক্লাছিকেল ডেন্স আছে, ভাৰতীয় ধ্ৰুপদী নৃত্য, তাৰ আধাৰ বুলি কাক কোৱা হয়? আমি কোনখন এনচিয়েণ্ট টেক্সটত লিখা আছে বুলি পাইছিলোঁ? নাট্যশাস্ত্ৰ, হয়নে নহয়? নাট্যশাস্ত্ৰক ইণ্ডিয়ান ক্লাছিকেল ডেন্সৰ আধাৰ বুলি কোৱা হয়। হু ইজ দ্য অথৰ অফ নাট্যশাস্ত্ৰ? নাট্যশাস্ত্ৰৰ অথৰ কোন আছিল? ভৰতমুনি। হু ইজ দ্য অথৰ অফ অভিনয় দৰ্পণ? অভিনয় দৰ্পণৰ লেখক কোন আছিল? নন্দিকেশ্বৰ। নেক্সট, ভাৰতনাট্যম অৰিজিনেটেড ইন হুইচ ষ্টেট? আমি কেনেকৈ মনত ৰাখিছিলোঁ? ভৰত নামৰ এজন কি আছে? ৰজা আছিলে। তেওঁ কি ভাল পায়? তামোল ভাল পায়। তামোলৰ পৰা কি আহিছিল? তামিলনাডু। নেক্সট কুৱেশ্যন, কথক ইজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ ৰিজন অফ ইণ্ডিয়া? কথকটো কোনটো অঞ্চলৰ বুলি সুধিছে, কোনটো ৰিজনৰ বুলি সুধিছে? কথকত কি ৱৰ্ডটো লুকাই আছে? কাথা ৱৰ্ডটো লুকাই আছে। কাথা ক'ত লগাওঁ? আমি পাণত লগাওঁ। পাণ ক'ৰ পাণ বিখ্যাত হয়? বনাৰসৰ পাণ। বনাৰস ক'ত আছে? UPত আছে। তেতিয়াহ'লে কথক ক'ত আছে? UP কোনটো ৰিজনত আছে বাৰু? আমাৰ UP নৰ্থ ইণ্ডিয়াত আছে। সেইকাৰণে কথক কোনটো ৰিজনৰ হ'ব? নৰ্থ ইণ্ডিয়াৰ। কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডান্স অফ হুইচ ষ্টেট? কুচিপুড়ি ক'ৰ হয়? কুচিপুড়ি আমি কেনেকৈ মনত ৰাখিছিলোঁ? অন্ধ এজনক পুৰি খুৱাবা। অন্ধ্ৰৰ পৰা কি আহিছিল? অন্ধ্ৰপ্ৰদেশ। ঠিক আছে। নেক্সট কুৱেশ্যন, ওডিচি ডান্স বিলংছ টু হুইচ ষ্টেট? ওডিচিতে ইয়াৰ ৰাজ্যখনৰ নামটো, ওডিচি ডান্সৰ নামটোতে ইয়াৰ ৰাজ্যখনৰ নামটো সোমাই আছে। ওডিচি ক'ৰ হ'ব? উৰিষ্যা। নেক্সট হ'ল, মোহিনীঅট্টম ইজ দ্য ক্লাছিকেল ডেন্স ফৰ্ম অফ হুইচ ষ্টেট? মোহিনী আৰু কলিয়ে কেৰেলা বেয়া পায়, হয়নে? এই বুলি মনত ৰাখিছিলোঁ। মোহিনী আৰু কলি কি আছিলে? মোহিনীঅট্টম, কেৰেলা। সত্ৰীয়া ক'ৰ হয়? এইটোতো জানোৱে, সত্ৰীয়া অসমৰ। নেক্সট ওৱান, হুইচ ক্লাছিকেল ডেন্স ফৰ্ম ইজ নেটিভ টু মণিপুৰ? মণিপুৰৰ কি আছিলে?
নামটোতে এই ৰাজ্যখনৰ নামটোতে ক্লাছিকেল ডান্সৰ নামটো আছিলে মণিপুৰী। নেক্সট কুৱেশ্যন, কথাকালি অৰিজিনেট ইন হুইচ ষ্টেট? মোহিনী আৰু কলিয়ে কেৰেলা বেয়া পায়, কলিৰ পৰা কি আহিছিল? কথাকালি ক'ৰ আছিলে? কেৰেলা বেয়া পায় কেৰেলা। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া? আমি কি পাইছিলোঁ ক্লাছিকেল ডেন্স? ভাৰতনাট্যমটো এটা হয়, কথক হয়, কুচিপুড়ি হয়, এই ভাংৰা নহয়। ভাংৰাটো এটা কি হয়? লোকনৃত্য হয়, ফ'ক ডান্স হয় ক'ৰ? পঞ্জাৱৰ। ধন্যবাদ। আজি ভিডিঅ'টিত ইমানেই আছিল। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আমি DME আছাম পুলিচৰ উপযোগী হোৱাকৈ আৰু কিছুমান এনেকুৱা ষ্টেটিক জিকেৰ ভিডিঅ' অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। আমাৰ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ। সকলো সুস্থ থাকক, পঢ়ি থাকক।